পত্নীৰ একেটা অভ্যাসে স্বামীৰ জেপ খালী কৰে। এখন ঘৰত এগৰাকী মহিলাক মা লক্ষ্মী বুলি কোৱা হয়। স্বামী এজনৰ কাৰণে পত্নী এগৰাকী লক্ষ্মীৰ দৰে হয়। তেনে ক্ষেত্ৰত পত্নীয়ে কৰা কিছুমান ভুলে স্বামীজনৰ জেপ খালী কৰে, অৰ্থাৎ স্বামীৰ অৰ্থনৈতিক অৱস্থা একেবাৰে বেয়া কৰি পেলায়। আপুনি যদি জানিব বিচাৰিছে যে পত্নীয়ে কৰা এনেকুৱা কি ভুল আছে যি ভুলে এজন স্বামীৰ অৰ্থনৈতিক অৱস্থাটো একেবাৰে বেয়া কৰি পেলায়, ভিডিঅ'টো চাব লাগিব শেষলৈকে। চালে আপোনালোকে নিশ্চয় গম পাব পত্নীয়ে এনেকুৱা কি ভুল কৰে যিয়ে স্বামীৰ অৰ্থনৈতিক অৱস্থা বেয়া কৰে। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নম্বৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানিম পত্নীৰ এনেকুৱা কি অভ্যাস আছে যিয়ে স্বামীৰ জেপ খালী কৰে। তাৰে প্ৰথমটো হৈছে যিটো বহু মহিলাৰ ক্ষেত্ৰত কৰাটো আজিকালি একেবাৰে দেখিবলৈ পোৱা যায়। আগৰ দিনৰ মানুহৰ কিন্তু তেনেকুৱা ধৰণৰ অভ্যাস নাছিল, কাৰণ তেওঁলোকৰ দিনত সেই সুবিধাখিনি নাছিল। গতিকে কোনোবাখিনি ক্ষেত্ৰত সেইখিনি সময়ত ভালো আছিল আৰু সেইকাৰণে আপোনালোকে আগৰ দিনৰ মানুহবিলাকৰ চাব ইনকাম চ'ৰ্চ কম আছিল, টকা পইচাও কম আছিল, কিন্তু সুখ শান্তি সমৃদ্ধি চব আছিল। কিন্তু আজিকালিৰ মানুহৰ ইনকাম চ'ৰ্চ যিমানেই বেছি হৈ গৈছে, টকা পইচা যিমানেই বাঢ়ি গৈছে, সুখ শান্তি কিন্তু নাই। তেনে ক্ষেত্ৰত প্ৰথম কথাটো হৈছে আপুনি আটা মুঠি কেতিয়াও ফ্ৰিজত নথ'ব। এইটো মানে আজিকালি কমনৰ নিচিনা হৈ গৈছে। কি হয়, বেছিকৈ বনাই উঠি যিখিনি ৰৈ যায় সেইখিনি ফ্ৰিজত থৈ দিয়ে। ফ্ৰিজত থ'লে বেয়া নহয়, গতিকে তেওঁলোকে থৈ দিয়ে। কিন্তু এনেকুৱা কৰাটো বহুত বেছি বেয়া বুলি কোৱা হয়। লগতে ফ্ৰিজত থ'লে আটাখিনিত বেক্টেৰিয়াৰ প্ৰভাৱো পৰিব পাৰে, তাৰ ফলত স্বাস্থ্যৰ কাৰণে বেয়া। স্বাস্থ্যসন্মতও কিন্তু সেইটো বস্তু নহয়, কিন্তু মানুহে কি কৰে, নিজৰ সময় বচাবৰ কাৰণে সেই কামটো কৰে। গতিকে আপুনি তেনেকুৱা ভুল নকৰিব। দ্বিতীয়তে, আপুনি সূৰ্য অস্ত যোৱাৰ পিছত নিমখ, চেনি, গাখীৰ আৰু দৈ এই বস্তুকেইটা কাকো নিদিব। বিশেষকৈ এই যিটো প্ৰথা, এইটো বস্তু গাঁৱলীয়া সমাজত বেছিকৈ আছে। চহৰ নগৰত বাৰু মানুহৰ ওচৰত বিচাৰিবলগীয়া বা যাবলগীয়া নহয়, কাৰণ ওচৰতে দোকান পোহাৰ থাকে, নিজেই দোকানখনলৈ গৈ সাউতকৈ কিনি আনিব পাৰি, হয়নে? কিন্তু গাঁৱৰ অঞ্চলবিলাকত কি হয়, ওচৰতে দোকান পোহাৰ নাথাকে। সেইকাৰণে তেওঁলোকে কি কৰে, ওচৰৰ কাৰোবাৰ পৰাই পুতুককৈ আনি ব্যৱহাৰ কৰে। আপুনি কিন্তু সেই ভুলটো নকৰিব। আপুনি কাৰো ঘৰৰ পৰা সন্ধিয়া সময়ত নানিব আৰু আপুনি নিদিবও। সন্ধিয়াৰ সময়ত কোনোবাই যদি বিচাৰি আহে, আপুনি গাখীৰ হওক, দৈ হওক, চেনি হওক, নিমখ হওক, এই বস্তুখিনি নিদিব। ইয়াক বহুত বেছি বেয়া বুলি কোৱা হয়। দৰিদ্ৰতা কিন্তু ই আপোনাৰ ঘৰলৈ আনিব। তৃতীয়তে হৈছে স্বামীক খালী পেটে উলিয়াই পঠিওৱা। এতিয়া কি হয়, বহু পুৰুষৰ এনেকুৱা আছে, বহুত মানে আৰ্লি মৰ্ণিং তেওঁলোকে একদম ৰাতিপুৱাই ওলাই যাবলগীয়া হয়, একেবাৰে ৰাতিপুৱা কামত যাবলগীয়া হয়। তেওঁ কি কৰে, খালী পেটে উলিয়াই পঠায়। বা কিছুমান এনেকুৱাও আছে, স্বামী লাগিলে দেৰিকৈয়ে যাবলগীয়া হওক, তেওঁলোকে আজৰি হ'বই নোৱাৰে স্বামীক কিবা এটা বনাই খুৱাই পঠিয়াবলৈ, কিন্তু তেওঁলোকৰ সময় নহয়, খালী পেটেৰে উলিয়াই পঠায়। তেনেকুৱা ঘৰত কিন্তু দৰিদ্ৰতা অৱশ্যে আহে। তাৰপিছত যি মানুহে খালী কেৰাহী গেছৰ ওপৰত ৰাখি থৈ দিয়ে, ইও কিন্তু আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আনে। আপুনি কিবা এটা বনাইছে, হৈ গ'ল, ধুই মেলি ধুনীয়াকৈ বাচনখিনি ৰাখি থৈ দিব, খালী কেৰাহীটো আকৌ আপুনি গেছৰ ওপৰত তুলি নথ'ব। ইয়াক বহুত বেছি বেয়া বুলি কোৱা হয়। আৰু একেবাৰে শেষত আপুনি আপোনাৰ পুৰণি টাৱাখন আনক দিয়া। আপুনি কেতিয়াও এই বস্তু আনক নিদিব, ই আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আনিবই। গতিকে আপোনালোকে এইকেইটা ভুল কেতিয়াও নকৰিব।